Hello everyone, welcome to my YouTube channel Ohomi Shiksha. বহুত দিনৰ পৰা মই নিউজ পেপাৰ এনালাইচিছ কৰিব পৰা নাছিলোঁ বিকজ মোৰ একদম সময় নাছিলে, মোৰ নিজৰ কামো থাকে আৰু বাকী এনচিয়েণ্ট ইণ্ডিয়াৰ মই ভিডিঅ'জ দি আছোঁ, আজিও আৰু এটা পাব আপোনালোকে। চ' আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেডে আজি চাম আছাম ট্ৰিবিউনৰ, যিখন 3rd অগষ্টৰ পেপাৰ হয়। ইয়াতে চাবা আজি 3rd অগষ্টৰ পেপাৰখনত আছে ইম্পৰ্টেণ্ট কি হয়, ফাৰ্ষ্ট পেজখনতে চাবা পেপাৰৰ ইয়াতে আছে ষ্টেট ৰিলিফ মেজাৰ, ঠিক আছে। ৰিচেণ্টলি যিটো ফ্লাডৰ চিটুৱেশ্যন হৈ আছে আমাৰ ইয়াতে চৰকাৰে কি কৰিছে, চৰকাৰে ইয়াতে 15,000 টকা এজ আ ফাৰ্ষ্ট পাৰ্ট দিব, মানে ট্ৰেঞ্চ বুলি লিখা আছে, ট্ৰেঞ্চ মানে এটা লাৰ্জ এমাউণ্ট, তাৰে এটা পাৰ্ট, ঠিক আছে। ফাৰ্ষ্টত দিব 15,000কৈ, তাৰপিছত দিব 10,000কৈ। তাৰপিছত চৰকাৰে কি কৰিছে, জুলাইৰ ইলেক্ট্ৰিচিটি বিল, ঠিক আছে, পূৰা কমপ্লিটলি ৱেভ অফ কৰি দিব, ইলেক্ট্ৰিচিটি বিল দিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্ট। আৰু 2 লাখৰ পৰা 2.5 লাখৰ যিখিনি মানে চেংচন কৰিছে, ঠিক আছে, 2 লাখৰ পৰা 2.5 লাখ চেংচন কৰিছে, 2 লাখৰ পৰা 2.5 লাখ ক'ত চেংচন কৰিছে, যিখিনি অংগনৱাড়ী চেণ্টাৰ ডেমেজ হৈছে, ঠিক আছে, সেই পাৰ অংগনৱাড়ী চেণ্টাৰ 2 পৰা 2.5 লাখ টকাৰ ভিতৰলৈকে দিব, ঠিক আছে। তাৰপিছত এইটো আৰু কি কৰিছে, যিটো খাজানা ৰিচিট যে আমি যে দিওঁ যে মাটিৰ খাজানা, ঠিক আছে, মানে লেণ্ড ৰেভিনিউ যিটো দিওঁ, সেইটোৰ কি কৈছে কমপ্লিট এক্সামশ্যন, ঠিক আছে। কোন দুখন ডিষ্ট্ৰিক্ট, শিৱসাগৰ আৰু চৰাইদেউ। Guwahati introduced quantum technology course. This will be the first time in the Northeast India, ঠিক আছে, ফাৰ্ষ্ট টাইমৰ বাবে এইটো আমাৰ লঞ্চ কৰিছে। ইয়াতে লিখা আছে ফাৰ্ষ্ট হায়াৰ এডুকেশ্যন ইনষ্টিটিউট ইন ইণ্ডিয়া টু লঞ্চ দিছ, ঠিক আছে, প্ৰথম হায়াৰ এডুকেশ্যন ইনষ্টিটিউট ইণ্ডিয়া এইটো লঞ্চ কৰিছে, মনত ৰাখিবা, ঠিক আছে। কিহৰ ওপৰত, কোৱাণ্টাম টেকনলজি কোৰ্চ, ঠিক আছে। নৰ্থ ইষ্ট ইণ্ডিয়া ফাৰ্ষ্ট হায়াৰ এডুকেশ্যন ইনষ্টিটিউট কোনখন হয়, গুৱাহাটী ইউনিভাৰ্চিটি, যিটোৱে কি কৰিছে এই আমাৰ কোৱাণ্টাম যিটো টেকনলজি, ঠিক আছে, কোৱাণ্টাম যিটো টেকনলজি সেইটো লঞ্চ কৰিছে। আৰু এইটো কিহৰ ওপৰত ভিত্তি কৰি পেলাই, নেশ্যনেল যিটো কোৱাণ্টাম মিছন চলি আছে, ঠিক আছে, ইণ্ডিয়াই লঞ্চ কৰিছিলে ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি, যিটো নেশ্যনেল কোৱাণ্টাম মিছন লঞ্চ কৰিছিলে, সেইটোৰ ভিত্তি এই কামটো হৈছে। তাৰপিছত এলিজিবিলিটি কোন, এলিজিবিলিটি হৈছে যিখিনি ষ্টুডেণ্টছ অলৰেডি দে আৰ এনৰোল্ড ইন BA এণ্ড BTech কোৰ্চেছ 3rd ছেমিষ্টাৰৰ পৰা 8th ছেমিষ্টাৰৰ ল'ৰা ছোৱালী। নেক্সট আছে আমাৰ, মনত ৰাখিবা, বহুত ছুচাইড কেছেছ হৈছে নৰ্থ ইষ্ট আৰু অসমত, ঠিক আছে, স্পেচিফিকলি ইন দি ষ্টেট অফ আছাম বহুতৰ কি হৈছে, ছুচাইড কেছেছ বহুত বাঢ়িছে। চ' এইটো ৰিজন কি হ'ব পাৰে, ছুচাইড কৰা ৰিজন কি হ'ব পাৰে, ইয়াতে মনত ৰাখিবা ৰিজনছ আছে, একাডেমিক প্ৰেছাৰ, ডিজিটেল মিডিয়া, অবভিয়াছলি ইনষ্টাগ্ৰাম, ফেচবুক, এইবোৰ ৰিল স্ক্ৰল কৰি ছ'চাইটেল টেনশ্যনো আহি যায়, প্লাছ এনেকুৱা আহে ন যে এইটো মই ঘৰত বহি আছোঁ, ই বহুত ইনকাম কৰি আছে, মই কিয় ইনকাম কৰিব পৰা নাই, ই ইমান পঢ়িছে, এনেকুৱা ক্লাছ কৰিব পাৰিছে, ইমান টকা খৰচা কৰিব পাৰিছে, মই কিয় কৰিব পৰা নাই। দিছ আৰ অল প্ৰেছাৰ চিটুৱেশ্যন বিল্ড আপ হয় বিকজ অফ দি ডিজিটেল মিডিয়া প্লেটফৰ্ম। ই ইমান ভাল কাপোৰ পিন্ধিছে, ই এইটো কৰিছে, ঠিক আছে, দিজ আৰ অল পাৰচেপশ্যন ডেভেলপ ডিউ টু হোৱাট, ছ'চিয়েল মিডিয়া। সেইটো কাৰণে এটা মানুহৰ সৰু ল'ৰা ছোৱালী কি হৈছে, সৰু ল'ৰা ছোৱালী সেই প্ৰেছাৰটো কি কৰিব পৰা নাই, তাহাঁতি ছাষ্টেইন কৰিব পৰা নাই। চ' বিকজ অফ দিছ এক্সট্ৰিম প্ৰেছাৰ ছ'চাইডত গুচি যায়। তাৰপিছত কনফ্লিক্ট, আৰু অবভিয়াছলি ফেমিলি ৰিলেটেডো কিছুমান থাকিব পাৰে, যেনেকৈ ফেমিলিয়ে ল'ৰা ছোৱালীক ফ'ৰ্চ কৰে যে তই IIT JEE ইমান আহিবই লাগিব, তই IIT দিল্লীত পাবই লাগিব। যেনেকৈ আমাৰ অসমৰ ল'ৰা ছোৱালী এতিয়া এটা নতুন চিনেৰিঅ' চলি আছে যে APSC আৰু ADRE তই ক্লিয়াৰ কৰিবই লাগিব, নহ'লে আৰু তহঁতৰ তাৰপিছত জীৱন নাই, APSC আৰু ADRE ক্লিয়াৰ নকৰিলে তহঁতৰ জীৱন নাই, ঠিক আছে। দিছ আৰ দ্য পাৰচেপশ্যন ডেট হেজ বিন ক্ৰিয়েটেড বাই দি ছ'চাইটি এণ্ড দি ফেমিলি, ঠিক আছে, ফেমিলিয়ে মেইন ৰিজন। আৰু এটা আছে ছ'চিয়েল আইচলেশ্যন, এইটো অলপ আগত কথা কৈছিলোঁ যে ছ'চিয়েল আইচলেশ্যন কেতিয়া হ'ব, যদি তুমি ধৰি লোৱা, ছাপ'জ মই জাষ্ট এক্সাম্পল দিওঁ, ছাপ'জ বোলে APSC এক্সামৰ কাৰণে পঢ়ি আছা, দিনে ৰাতিয়ে পঢ়ি আছা, ইউ কেনট গ' আউট এণ্ড হেভ ফান উইথ ইয়ৰ ফ্ৰেণ্ডছ, বিকজ তুমি তেতিয়া মাইণ্ডত আহিব যে মই এইটো টাইম নষ্ট কৰিলোঁ, মই এইটো হিচাপত মই ঘৰত গৈ পঢ়িব পাৰিলোহেঁতেন। ছাপ'জ বোলে পৰীক্ষা ওলাই গ'ল, ঠিক আছে, যদি নোলায়, ঠিক আছে, ইউ উইল বি ইন ডিপ্ৰেছড ষ্টেট, ঠিক আছে, ছ'চিয়েল আইচলেশ্যন, লগৰ নাথাকিব। চ' দিছ ইজ দ্য ৰিজন হোৱাই এইখিনিৰ কাৰণে আমাৰ ছুচাইড বাঢ়িছে। আৰু ইয়াতে ইম্পৰ্টেণ্ট কি পইণ্টছ মনত ৰাখিবা, ইয়াতে ইম্পৰ্টেণ্ট পইণ্টছ আছে, আউট অফ 2400 মাইনৰ ছুচাইড, তাৰ মাজতে 1400 ল'ৰা ছোৱালী, 1400 ল'ৰা মানে 2400 ল'ৰা ছোৱালীৰ ভিতৰত 1400 হৈছে ছোৱালী, যিখিনি আণ্ডাৰ এজড গাৰ্লছ, ঠিক আছে, সেইখিনি হৈছে 1400। দিছ ইজ এ হিউজ এমাউণ্ট। এপ্ৰক্সিমেটলি যদি চোৱা তোমালোকে, এপ্ৰক্সিমেটলি 10টাকৈ মৰিছে পাৰ ডে ডিউ টু হোৱাট, ছুচাইড। 2025 চনত এই ছুচাইডৰ ৰেটটো ইট ৱাজ এ ৰেকৰ্ড নাম্বাৰ, ডেট ইজ 3477। চ' দিছ ইজ এ কাইণ্ড ৰিকুৱেষ্ট টু অল দ্য ষ্টুডেণ্টছ এপিয়াৰিং ফৰ দিজ এক্সামছ, বা এনেকুৱাও হয়, এইখিনিতো আণ্ডাৰ এজ, বাট আজিকালি আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ APSC হওক ADRE, দে আৰ আণ্ডাৰ চিভিয়াৰ এক্সট্ৰিম প্ৰেছাৰ। এতিয়াতো যিহেতু ফ্লাড লাইক চিটুৱেশ্যন হৈ আছে, এতিয়া আকৌ পিছুৱাব পৰীক্ষা কিছুমান, ঠিক আছে, ডোণ্ট টেক এক্সট্ৰিম টেনশ্যনছ, ঠিক আছে, এইবোৰ ইমান টেনশ্যন লৈ লাভ নাই, লাইফ গ'জ অন, ইয়াৰ ওপৰতো ডাঙৰ পৃথিৱী আছে, ঠিক আছে। এনিৱেইজ নেক্সট আমি চাম কি,
ৰিলেটেড টু আমাৰ ষ্টেট ফ্লাড ঠিক আছে এই ৰিচেণ্টলি যে যিটো ফ্লাড লাইক চিটুৱেশ্যন হৈ আছে ইয়াতে নীলমণি সেন ডেকা ঠিক আছে ইয়াতে নীলমণি সেন ডেকাই এটা আৰ্টিকল দিছে নীলমণি সেন ডেকা আৰ্টিকল এই আৰ্টিকলটোত কি লিখা আছে স্পেচিফিকলি চাবা তোমালোকে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ইয়াতে কৈছে ইনএবিলিটি টু ইউটিলাইজ চেণ্ট্ৰেল ফাণ্ড মানে ষ্টেট ৱাজ ইনএবল বা ষ্টেট ৱাজ আনএবল টু ইউটিলাইজ নট আনএবল একচুৱেলি পইচা আছে এইটো দে ৱেৰ ইনএবল টু ইউটিলাইজ দি চেণ্ট্ৰেল ফাণ্ড ঠিক আছে কি কৈছে ইয়াতে গভৰ্ণমেণ্ট কেনট স্পেণ্ড চেণ্ট্ৰেল ফাণ্ড ৰিলিফ বিকজ ইট ফেইল টু মেক স্পেচিফিক এল'কেশ্যন ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট মানে কি হৈছে চাবা আমাৰ অসম অলৰেডি ৰিলিং আণ্ডাৰ দ্য মিনিছ অফ ফ্লাড চ' ষ্টেটে যেতিয়া বাজেট বনায় এটা স্পেচিফিক এমাউণ্ট হিউজ এমাউণ্ট এটা এই ফ্লাড মিটিগেশ্যনৰ কাৰণে ৰাখি থ'ব লাগিছিলে এতিয়া পইচা আছে বাট কি হৈছে এই ডাইভাৰ্ট কৰিব পৰা নাই মানে ফাণ্ডটো বিকজ স্পেচিফিকলি ডিজাষ্টাৰ মেনেজমেণ্টৰ আণ্ডাৰত নাছিলে সেই পইচা যিটো ৰিল'কেট কৰিছে বা পইচা যিটো দিছে চেণ্টাৰে ঠিক আছে এইটো এটা প্ৰব্লেম এতিয়া অসমত চলি আছে কি অৰুণোদয় আঁচনি বাবু আঁচনি মইনা আঁচনি ঠিক আছে ডিফাৰেণ্ট টাইপছ অফ ছাবচিডিজ এইবোৰতে এক্সট্ৰিম এমাউণ্ট অফ পইচা গুচি গ'ল বাট যিটো একচুৱেলি মেইন প্ৰব্লেম আছিলে কি ষ্টেটত ফ্লাড এইটো আগতে কিয়ৰ কৰিব লাগিছিলে আজি জাপান লাইক চিটুৱেশ্যন হোৱা হ'লে আজিলৈকে ফ্লাডেই নাথাকে আমাৰ ইয়াতে ঠিক আছে এইটো চিটুৱেশ্যন আমাৰ অসমত ঠিক আছে এণ্ড পলিটিক্স মই কৈছোঁ ন অসমখন এণ্টাৰ ইট হেজ গন ইন টু ডিফাৰেণ্ট ষ্টেট অফ পলিটিক্স ঠিক আছে এতিয়া এইটো ডিছকাছ কৰিব নোৱাৰি ইয়াতে বাট এনিৱেজ নেক্সট আছে ইয়াতে ডিছপেৰিটি ইন SDRF এল'কেশ্যন SDRF মানে ষ্টেট ডিজাষ্টাৰ ৰিলিফ ফাণ্ড ঠিক আছে actually so while flood ravaged Assam was allocated only kiman 379 crore from ki state disaster relief fund with minimal flood impact as Orissa Maharashtra and Rajasthan mane Orissa aru Maharashtra Rajasthaner logot jodi ami compare koru Okhome okol kiman paise Okhome okol paise 379 crores baki Orissa Maharashtra Rajasthanot jodi compare kora they have got how much were granted 500 crores each ঠিক আছে আমাৰ হেতু হিচাপত অসমে বহুত কম পায় আৰু ইয়াতে 24 পইণ্ট চাৰ্টাৰ এখন ডিমাণ্ড কৰিছে ঠিক আছে এইটো এই যিটো আৰ্টিকল আছে ইয়াতে লিখিছে কি লেজিসলেটিভ একশ্যন কি কৰিব এখন বিল পাছ কৰিব লাগিব এছেম্বলিত কি কৰিব কি পাৰ্টেনিং টু হোৱাট ডিক্লেয়াৰিং আসামছ ফ্লাড প্ৰব্লেম এজ আ ষ্টেট প্ৰব্লেম এখন বিল পাছ কৰিব কৈছে তাতে মেনশ্যন কৰিব কৈছে কি ফ্লাডৰ যিটো চিটুৱেশ্যন হৈছে অসমত ইট ইজ লাইক আ ষ্টেট প্ৰব্লেম তাৰপিছত এগ্ৰিকালচাৰেল এইড দিবলৈ কৈছে ফাইনেন্সিয়েল এছিষ্টেন্স ফৰ ফাৰ্মাৰ্ছ টু ৰিজিউম কাল্টিভেশ্যন যাতে কি হৈছে ফাৰ্মাৰ্ছবোৰ এতিয়া কাল্টিভেশ্যন হোৱা নাই ঠিক আছে এইবোৰ এই ৰাইচ কাল্টিভেশ্যন হোৱা নাই ডিফাৰেণ্ট টাইপছ অফ এগ্ৰিকালচাৰেল প্ৰডাক্টছ তাহাঁতি কৰিব পৰা নাই বিকজ ফিল্ডছ আৰ আণ্ডাৰ দ্য ৱাটাৰ এইটো কাৰণে কি কৈছে এগ্ৰিকালচাৰেল এইডছ লাগে তাৰপিছত টেক্স ৰিলিফ GST এক্সামশ্যন দিবলৈ কৈছে তাৰপিছত লাইভলিহুড এণ্ড বেচিক নিডছ কম্পেনচেশ্যন ফৰ বিজনেছ লছ মানে যদি কাৰোবাৰ ব্যৱসায় লোকচান হৈছে অবভিয়াছলি কি হৈছে এতিয়া মানুহবোৰতো ঘৰতে সোমাই আছে এতিয়া ব্যৱসায় কৰিব পাৰিব জানো দোকান বজাৰ কৰিব পাৰিব জানো নোৱাৰে বিকজ অফ দিছ কি কৰিছে লাইভলিহুড বেচিক নিডছৰ কাৰণে কম্পেনচেশ্যন দিবলৈ কৈছে ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট এই আৰ্টিকলটোত লিখা আছে যে এলিগেশ্যন অফ মেড ফ্লাড একচুৱেলি এইটো যিটো ফ্লাড হৈছে ইট ইজ নট অনলি নেচাৰেল ঠিক আছে এইটোৰ লগত বহুত কিছুমান ভিতৰুৱা মেন মেড ইছ্যুজো আছে যেনেকৈ ৰুট কজ মনত ৰাখিবা এইটো ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইটো অলপ কণ্ট্ৰভাৰ্চিয়েল হৈ যায় ষ্টেটমেণ্ট বাট আমি ডিছকাছ কৰিব লাগিব যিহেতু নিউজ পেপাৰত আছে ইয়াতে ৰুট কজে ৰিজেক্টেড গভৰ্ণমেণ্টছ ক্লেইম ডেট ফ্লাড আৰ ষ্ট্ৰিক্টলি কজ বাই ক্লাউড বাষ্ট এণ্ড ইণ্টাৰষ্টেট ৱাটাৰ ইনফ্ল' লেবেলিং ডেম মেন মেড ঠিক আছে মানে কি কৈছে যে এইটো যিটো ফ্লাড হৈছে এইটো ষ্ট্ৰিক্টলি ক্লাউড বাষ্টৰ কাৰণে নহয় যিটো তোমাৰ নদী বৈ আছে সেইকেইখনৰ কাৰণে নহয় ইট হেজ বিন লিংক টু হোৱাট ব্লেমড ইলিগেল ক্ৰুচাৰ্ছ ব্লেক মানে যিটো কয়লা চিণ্ডিকেট ঠিক আছে কয়লা চিণ্ডিকেটৰ লগত চেণ্ড মাফিয়াৰ লগত ঠিক আছে এইটো সেইবোৰৰ লগত ৰিলেটেড আছে ষ্ট'ন এই শিল ভাঙা ঠিক আছে পাহাৰৰ পৰা শিল ভাঙে সেইবোৰৰ লগত ৰিলেটেড কয়লাৰ লগত ৰিলেটেড ঠিক আছে এইবোৰৰ লগত ৰিলেটেড আছে তাৰপিছত এইটো জুডিচিয়েল প্ৰ'ব এটা বনাব কৈছে কি কৈছে জুডিচিয়েল প্ৰ'ব এটা একদম ৰিচেণ্টলি মানে ইমপ্লিমেণ্ট কৰিব কৰিছে য'ত ক'ব যে এটা ইনকুৱাইৰী কমিটি কোনে হেড কৰিব বাই এ চিটিং সুপ্ৰিম কোৰ্ট জাজ টু ইনভেষ্টিগেট দি ইলিগেল কোল চিণ্ডিকেট ঠিক আছে একদম ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট তাহাঁতি কৈছে যে এটা জুডিচিয়েল প্ৰ'ব হ'ব লাগে এইটো যিটো কয়লা মাফিয়া আৰু যিটো চেণ্ড চিণ্ডিকেট ষ্ট'ন চিণ্ডিকেট যিটো চলি আছে এইটো কি কৰিব লাগে এটা কমিটি এখন বনাব লাগে কমিটিত কোন থাকিব চিটিং সুপ্ৰিম কোৰ্ট জাজ ঠিক আছে টু ইনভেষ্টিগেট এই গোটেই বস্তুটো ইনভেষ্টিগেট কৰিবলৈ এইখন আছিলে আমাৰ নীলমণি সেন ডেকাৰ যিটো আৰ্টিকেল আছিলে ঠিক আছে নেক্সট আছে নেক্সট আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকেল আছে ইট ইজ ৰিলেটেড টু IIT গুৱাহাটী কি ইছ্যু মানে IIT গুৱাহাটী কি প্ৰজেক্ট ষ্টাৰ্ট কৰিছে ঠিক আছে আৰু কোনকেইখন জেগাত স্পেচিফিকলি ষ্টাৰ্ট কৰিছে বিকজ অফ ৰিভাৰ বেংক ইৰোশ্যন
ইস্যুজ কি হয় ইস্যুজ হৈছে ৰিভাৰ বেংক ইৰোশ্যন ইনষ্টিটিউট কোলাবৰেশ্যন কি হয় এই আৰ্টিকলটো আমি গম পাম যে IIT গুৱাহাটী কি কৰিব লং টাৰ্ম মেজাৰ্ছ মডাৰ্ণ টেকনলজি সলিউশ্যন এইটো একচুৱেলি আমাৰ প্ৰব্লেম কি হয় অসমত এই IIT গুৱাহাটীয়ে সদায় তাহাঁতি বান মিটিগেশ্যনৰ কাৰণে কিবা নহ'লেও কিবা কৰি থাকে লং টাৰ্মে হয় সদায় কিন্তু এইটো আল্টিমেটলি গৈ পেলাই আকৌ হয় বৰষুণ আহিলে কি হৈছে শ্বৰ্ট টাৰ্ম হৈ যায় এইটো তাহাঁতি বনাই কি কৰে গড নোজ ঠিক আছে এইটো আকৌ এটা আৰম্ভ কৰিছে লং টাৰ্ম এইটো সদায় ফ্লাড হ'ব তাৰপিছত তাহাঁতৰ মাথা মগজ চলিব এনিৱেজ বাজেট এলোকেশ্যন কিমান হৈছে ₹90 crores ইৰোশ্যন এফেক্টেড এৰিয়াজ কি হয় এইকেইটা চাবুৱা বালিজান পুখুৰীজান ডিনজান আৰু ৰাহমৰীয়া ঠিক আছে এইখন জেগাত স্পেচিফিকলি ফ'কাছ কৰিব আৰু এটা মই তোমালোকক এটা ইম্পৰ্টেণ্ট কি দি থোৱা আছে ইয়াতে চাবা কুৱেশ্যন এটা দি থোৱা আছে প্লাছ আনচাৰ কেনেকৈ লিখিব লাগিব মই ইয়াতে ফৰ্মেটটো দি ফৰ্মেট নহয় একচুৱেলি দিছ ইজ নট দি ফৰ্মেট আনচাৰ লিখা ফৰ্মেট বেলেগ হয় কুৱেশ্যনটো আছিলে এইটো ঠিক আছে ৰিভাৰ বেংকৰ ওপৰতে কুৱেশ্যন আহিছে এইটোৱে আমাৰ কুৱেশ্যনটো তোমালোকে লিখিবা এইটো 250 ৱৰ্ডছৰ ভিতৰত 3টা পেজ মই যেনেকৈ এইটো আই উইল ডিছকাছ কেনেকৈ আনচাৰ ৰাইটিং কৰিব লাগে ঠিক আছে APSC মেইনছত কেনেকৈ আনচাৰ ৰাইটিং কৰিব লাগে আই উইল ডিছকাছ ঠিক আছে আজিয়ে চাগে মই আজি যদি টাইম পাওঁ আজি ডিছকাছ কৰিম নহ'লে মই কোনোবা এটা টাইমত স্পেচিফিকলি অকল আনচাৰ ৰাইটিঙৰ কাৰণে ক্লাছ এটা ল'ম সো এইকেইটা হৈছে দিছ ইজ দ্য মডেল আনচাৰ ঠিক আছে এইটো মডেল এইকেইটা পইণ্টছ ভৰিব লাগিব বাট দিছ ইজ নট দি কাৰেক্ট ফৰ্মেট APSCত আনচাৰ কৰা ঠিক আছে আই উইল ডিছকাছ দ্য ফৰ্মেট বাট এইটো তোমালোকে কি কৰিবা ৰিড দিছ ঠিক আছে এইটো তোমালোকে পঢ়ি থ'বা নেক্সট আছে আমাৰ সমুদ্ৰ মন্থন ঠিক আছে সমুদ্ৰ মন্থন নেশ্যনেল অফছ ফৰ এক্সপ্ল'ৰেশ্যন স্কিম ঠিক আছে সমুদ্ৰ মন্থন এইটো ইম্পৰ্টেণ্ট কি হয় কোন মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ অবজেক্টিভ কি ডমেষ্টিক হাইড্ৰ'কাৰ্বন যাতে প্ৰডাকশ্যন বুষ্ট কৰে ঠিক আছে অবজেক্টিভ হৈছে টু বুষ্ট ডমেষ্টিক হাইড্ৰ'কাৰ্বন প্ৰডাকশ্যন আৰু কি হৈছে ইণ্ডিজিনাছ ক্ৰুড অইল প্ৰডাকশ্যনো যাতে বুষ্ট কৰে আৰু অফশ্ব'ৰ পটেঞ্চিয়েল কিবা আছে নেকি সেইটোৰ ওপৰতো মানে তাহাঁতি ডিছকাছ কৰিব ঠিক আছে ফাইনেল আউটলে কিমান হয় 84,000 crore আউটলে হৈছে ইয়াতে কি কম্পনেণ্ট থাকিব এইবোৰ পঢ়ি ল'বা তোমালোকে ডিপ ড্ৰিলিং এক্সাৰচাইজ থাকিব এপ্ৰক্সিমেটলি 43,000 crores তাৰপিছত ডেটা একুইজিশ্যন হ'ব লাৰ্জ স্কেল একুইজিশ্যন প্ৰচেছিং এণ্ড ইণ্টাৰপ্ৰিটেশ্যন অফ 3D seismic ডেটাছ ঠিক আছে মানে অবভিয়াছলি seismic ডেটা কিয় বিকজ গম পাব লাগিব যে কোনটো জেগাত অইল আছে ঠিক আছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব আৰু কিমান টেকটনিকেলি কিমান সেই জেগাটোৰ পৰা এক্টিভ হয় তাৰপিছত ফ্ৰণ্টিয়াৰ ড্ৰিলিঙৰ ওপৰত ডিছকাছ কৰিছে তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত ডিছকাছ কৰিছে তাৰপিছত মেনুফেকচাৰিং ইক'চিষ্টেমৰ ওপৰত ঠিক আছে এইটো হৈছে আমাৰ আৰ্টিকলটোৰ ওপৰত স্পেচিফিকলি কি হয় মনত ৰাখিব লাগিব এই আৰ্টিকলটো স্পেচিফিকলি মনত ৰাখিব লাগিব এই কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে কিহৰ ওপৰত ডমেষ্টিক হাইড্ৰ'কাৰ্বনৰ ওপৰত হাইড্ৰ'কাৰ্বন প্ৰডাকশ্যনৰ ওপৰত আৰু যাতে ইণ্ডিজিনাছ কোল অইল প্ৰডাকশ্যন বেছি হয় আৰু এটা হৈছে অফশ্ব'ৰ পটেঞ্চিয়েল ইয়াৰ কাৰণে আমাৰ কিমান পইচা দিছে 84 crores ঠিক আছে ইয়াতে এইটো চাই ল'বা তোমালোকে ৰিড দিছ ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু চাবা জিঅ'ফিজিকেল এণ্ড জিঅ'পলিটিকেল ৰেফাৰেঞ্চ যিটো ষ্ট্ৰেইট অফ হৰমুজ আছে ন আমাৰ ষ্ট্ৰেইট অফ হৰমুজ ৰিচেণ্টলি কনফ্লিক্ট হৈ আছিলে ইট ইজ অলছ' হাইলাইটেড এজ এ ভাইটেল গ্ল'বেল এনাৰ্জি চ'ক পইণ্ট থ্ৰু হুইচ 20% of world's global fossil fuel supply হয় ঠিক আছে এই ষ্ট্ৰেইট অফ হৰমুজেদি এপ্ৰক্সিমেটলি কিমান পাৰ্চেণ্টেজ অফ দি ক্ৰুড অইল ট্ৰান্সফাৰ হয় এফালি মানে পাছ হয় 20% এইটো মনত ৰাখিবা দিজ আৰ দি ফেক্টছ সমুদ্ৰ মন্থনৰ ওপৰত আছিলে নেক্সট আৰ্টিকল আছে আমাৰ RBI ওপৰত ঠিক আছে নেক্সট আৰ্টিকল RBI ওপৰত আছে RBI কৈছে যে পলিচি ৰেটছ তাহাঁতি একেই ৰাখিব তাহাঁতি চেঞ্জ নকৰে পলিচি ৰেট মানে যেনেকৈ ৰেপ' ৰেট ঠিক আছে ৰেপ' ৰেট ইজ অলছ' ন'ন এজ হোৱাট পলিচি ৰেট ৰেপ' ৰেট ইজ অলছ' ন'ন এজ হোৱাট পলিচি ৰেট এতিয়া আমি ইয়াৰ পৰা ইম্পৰ্টেণ্ট কি হয় আমাৰ ইয়াৰ পৰা ইম্পৰ্টেণ্ট মানে যিটো এতিয়া ৰেপ' ৰেট হৈ আছে কিমান আমাৰ এইটো ঠিক আছে ইয়াৰ পৰা ইম্পৰ্টেণ্ট এই ৰেপ' ৰেটটো নহয় আমাৰ ইয়াৰ পৰা গম পাব লাগিব যে হাউ ৰেপ' ৰেট ৱৰ্ক ছাপ'জ ধৰি লোৱা বেংকক ছাপ'জ পইচা দৰকাৰ হৈছে ঠিক আছে বেংকক ছাপ'জ কি হৈছে পইচা দৰকাৰ হৈছে বেংকে কি কৰিব বেংক উইল গেট দি মানি বা এনেকুৱা হ'ব যে RBI ছাপ'জ বোলে পইচা দিছে বেংকক RBI যেতিয়া বেংকক পইচা দিব বেংকে কি দিব গভৰ্ণমেণ্ট ছিকিউৰিটিজখন কাৰ ওচৰত থাকিব RBI ওচৰত ঠিক আছে গভৰ্ণমেণ্ট ছিকিউৰিটিজ এটা কিবা বন্ধকত দিয়ে যে কলেটৰেল হিচাপে দিয়ে যে কি দিব বেংকে দিব কি দিব বেংকে গভৰ্ণমেণ্ট ছিকিউৰিটিজখন কাৰ হাতত দিব RBI ওচৰত দিব চ' RBI আল্টিমেটলি কি দিব ফাণ্ডটো ৰিলিজ কৰি দিব বেংকলৈ বেংকক যিটো পইচা দৰকাৰ হৈছিলে ৰিজাৰ্ভ বেংকৰ পৰা সেই পইচাটো ক'লৈ যাব বেংকলৈ গুচি যাব RBI বেংকক ছাপ'জ পইচা দিছে ঠিক আছে আৰু বেংকে তাৰ বিনিময়ত কি দিছে গভৰ্ণমেণ্ট ছিকিউৰিটিজ এখন দিছে কাক দিছে RBI বন্ধকত ৰাখিছে মানে দিছ ইজ ফৰ হোৱাট দিছ ইজ অভাৰ নাইট ৰাতিৰ ভিতৰত 24 hours ঠিক আছে 24 hours তাৰপিছত কি কৰিব যেতিয়াই এইটো খতম হ'ব এইটো অভাৰনাইট খতম হ'ব নেক্সট কি কৰিব বেংকে যিটো RBI পৰা পইচা লৈছিলে RBI পৰা যিটো পইচা লৈছিলে এইটো RBI পৰা যিটো পইচা লৈ আছে এইটো RBI পৰা যিটো পইচা লৈছে বেংকে সেইটো নেক্সট কি কৰিব বেংকে ঘূৰাই দিব
বেংকে RBI ঘূৰাই দিব কিমান যিটো টকা লৈছিলে সাপোজ ধৰিলা 10 কোটি টকা লৈছিলে 10 কোটি প্লাস যিটো ইন্টাৰেষ্ট মানে কোনটো ইন্টাৰেষ্ট ৰেপো ৰেটত ডিসাইড হৈছিলে ইন্টাৰেষ্টটো যিটো ৰেপো ৰেটত ডিসাইড হৈছিলে ইন্টাৰেষ্টটো ঠিক আছে হেতু ইন্টাৰেষ্টত সাপোজ 10 crore প্লাস 2 crore সাপোজ 2 crore টো হৈছিলে আমাৰ ৰেপো ৰেটৰ হিচাপত ডিসাইড হৈছিলে যে 2 কোটি টকা তই এক্সট্ৰা দিব লাগিব কোনে দিব বেংকে দিব RBI বুজি পালানে সো এইটোৱে হৈছে ৰেপো ৰেট সো এতিয়া বৰ্তমান ৰেপো ৰেটটো কিমান হয় 5.25% নেক্সট আৰু এটা ইম্পৰ্টেন্ট টাৰ্ম ইয়াতে পাবা তোমালোকে ৰিভাৰ্স ৰেপো ৰেট ঠিক আছে ৰিভাৰ্স ৰেপো ৰেট হোৱাট ইজ ৰিভাৰ্স ৰেপো ৰেট যেতিয়া RBI পইচা দৰকাৰ হ'ব যেতিয়া কি RBI যেতিয়া পইচা দৰকাৰ হ'ব ঠিক আছে যেতিয়া RBI পইচা দৰকাৰ হ'ব তেতিয়া কি কৰিব RBI পইচা দৰকাৰ হলে RBI কি কৰিব RBI গভৰ্ণমেন্ট সিকিউৰিটিজ ইয়াতে প্লেজ কৰিব কোড প্লেজ কৰিব বেংকত প্লেজ কৰি দিব গভৰ্ণমেন্ট সিকিউৰিটিজ আৰু বেংকে কি কৰিব বেংকে RBI পইচা দি দিব বেংকে কি কৰিব বেংকে RBI পইচা দি দিব বেংকে যেতিয়া RBI পইচা দি দিব বেংকে RBI ক'ব যে তই যেতিয়া মোক পইচাটো ঘূৰাবি I will take certain amount of interest এটো যেটো পইচা দিছিলু তো প্লাস the interest I will take এই যেটো interest RBI pays to the bank এটোকে হৈছে reverse repo rate নেক্সট আমি চাম কি এইগিটা আমাৰ অসমৰ কি হয় দিজ আমাৰ নৰ্থ ইষ্টৰ কি হয় these are the stars of our north east India ঠিক আছে stars আমি কও যে the brightest stars in the darkest sky ঠিক আছে এইখিনি কোন আছিল ইয়াতে মনত ৰাখিবা মীৰাবাই সানু ঠিক আছে মীৰাবাই সানু ইয়াতে কি পাইছে 1 গোল্ড মেডেল পাইছে 49 কেজি গ্লাছ গোট পাইছে কমনৱেলথত ঠিক আছে থাৰ্ড কনজিকিউটিভ গোল্ড মেডেল পাইছে ঠিক আছে মীৰাবাই সানু তাৰপিছত লভলিনা বৰগোহাঁই সিলভাৰ মেডেল পাইছে গ্লাছ গোট আৰু এইটো এচিভমেন্টৰ পিছত কি হৈছে এইটো এচিভমেন্টৰ পাছত আমি ক'ব পাৰো যে সি হেড জয়েন দি ক্লাব অফ মেৰিকম আৰু বিজেন্দৰ সিং ঠিক আছে এজ দি অনলি ইণ্ডিয়ান টু উইন medal across Olympics world যেটো championship আৰু Asian Games আৰু Commonwealth Game ঠিক আছে লভলিনা এওঁলোকৰ মাজত আহি গ'ল এতিয়া তাৰ পিছত ধৰ্নিষ্ঠা নেওগ কি পাইছে সিলভাৰ মেডেল পাইছে 55 kg category at 9th Heritage International Taekwondo Championship ক'ত হৈছে থাইলেণ্ডত হৈছে তাৰ পিছত স্পৰ্টছ আইকন ফ্ৰম ডিব্ৰুগড় হয় তেখেত ডিব্ৰুগড়ৰ পৰা হয় ধৰ্নিষ্ঠা নেওগ ডিব্ৰুগড়ৰ হয় তাৰ পিছত লুইটি বৰুৱা also won silver at third Asian Youth Jiu-Jitsu Champion in 2026 ক'ত হৈছে Jiu-Jitsu Championship এটো কাজাকিস্তানত হৈছে এই মাইলছ ব্ৰনছনৰ ষ্টুডেন্ট হয় ঠিক আছে মাইলছ ব্ৰনছনখন গুৱাহাটী স্কুল হয় তাৰ পিছত আৰু আছে আশৱত he became what India's 98th chess grandmaster ক'ত হৈছে পুনে ইন্টাৰনেশনাল চেছ গ্ৰ্যান্ডমাষ্টাৰ টুৰ্নামেন্ট ঠিক আছে ন্যাশনাল স্পোর্টস মাইলস্টোন ঠিক আছে এটো এক্সাম ৰেলেভেন্সৰ মানে ধৰি লোৱা আমাৰ কি ইম্পৰ্টেন্ট হয় এইখিনি ঠিক আছে এইখিনি এক্সাম ৰেলেভেন্সৰ হয় এই বস্তুখিনি মনত ৰাখিবা তো আজি আমাৰ আসাম ট্ৰিবিউনৰ নিউজ পেপাৰত ইমানখিনি আৰ্টিকলছ আছিল এইখিনি ইম্পৰ্টেন্ট হয় তোমালোকে ৰিভিজন দি থাকিবা এইখিনা ইউটিউবত অলৰেডি এভেইলেবল হয় থ্যাংক ইউ এভৰিওয়ান